নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই পিংকিয়ে লৈ আহিছো এক বিগ ব্ৰেকিং নিউজ। ডিমৌ জনবসতি অঞ্চলত হিংস্ৰ গড়ৰ তাণ্ডৱ, এগৰাকী মহিলাক আহত, এখন বাইক ধ্বংস। শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ভীমপুৱা অঞ্চলত আজি পুৱাৰে পৰা এটা হিংস্ৰ গড়ৰ অচিন্তনীয় প্ৰৱেশে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। পুৱাৰে পৰা হিংস্ৰ গড়টোৱে জনবহুল অঞ্চলত মুক্ত বিচৰণ কৰি থকাৰ লগতে ফুলমতী বেগম নামৰ এগৰাকী মহিলাক গুৰুতৰভাৱে আহত কৰে। লগতে আক্ৰমণাত্মক হৈ এখন স্প্লেণ্ডাৰ বাইককো বিধ্বস্ত কৰে। চাওঁ আহক শিৱসাগৰৰ পৰা আমাৰ সংবাদদাতা মহিবুল হুছেইনৰ এই বিশেষ জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। ডিমৌ জনবসতি অঞ্চলত হিংস্ৰ গড়ৰ তাণ্ডৱ, এগৰাকী মহিলা আহত আৰু এখন বাইক ধ্বংস। শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ভীমপুৱা অঞ্চলত আজি পুৱাৰে পৰা এটা হিংস্ৰ গড়ৰ অচিন্তনীয় প্ৰৱেশে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। পুৱাৰ পৰাই হিংস্ৰ গড়টোৱে জনবহুল অঞ্চলত মুক্ত বিচৰণ কৰি থকাৰ লগতে ফুলমতী বেগম নামৰ এগৰাকী মহিলাক গুৰুতৰভাৱে আহত কৰে। লগতে আক্ৰমণাত্মক হৈ স্প্লেণ্ডাৰ এখন মটৰচাইকেলতো ধ্বংস কৰে। স্থানীয় ৰাইজে জনোৱা মতে এই গড়টোৱে এনেদৰে আক্ৰমণাত্মক হৈ চাৰিওপাশৰ অঞ্চলসমূহত মুক্ত বিচৰণ কৰি বহুতকে ক্ষতিগ্ৰস্ত কৰিছে আৰু বহুতকে ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। অৱশ্যে খবৰ দিয়াৰ পিছতো বন বিভাগৰ কোনো লোক তৎপৰতা দেখুওৱা পৰিলক্ষিত হোৱা নাই বুলিও গুৰুতৰ অভিযোগ। গড়টোৱে এনেদৰে পুৱাৰে পৰা ভীমপুৱা অঞ্চলৰ লগতে মুক্ত বিচৰণ কৰি ৰাইজক আতংকিত কৰি তোলে। আনহাতে কণ কণ ল'ৰা ছোৱালীৰ লগতে অভিভাৱকসকলেও নিজৰ লগতে সন্তানক লৈ ভয় প্ৰকাশ কৰিছে। স্থানীয় ৰাইজে বন বিভাগ আৰু প্ৰশাসনৰ দীৰ্ঘদিনীয়া অৱহেলাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে এটা হিংস্ৰ গড়ে মানুহক আক্ৰমণ কৰিছে, অঞ্চলসমূহত ভয়ৰ পৰিৱেশ বিৰাজ কৰিছে। বন বিভাগে অতি শীঘ্ৰেই গড়টো উদ্ধাৰ নকৰিলে বৃহৎ ক্ষতি হ'ব পাৰে। স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে জিলা বন বিভাগ আৰু প্ৰশাসনক তৎপৰ হৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় অসম। আজি ৰাতিপুৱাই আমি খবৰ পালোঁ যে এটা গড় আহি পিনি কাজিৰঙাৰ পৰা আহি আমাৰ উদয়পুৰ দীন হাজৰিকাৰ ঘৰৰ বাৰী চুকত সোমালেহি। বহুত মানুহ সমাগত হৈছে কাজিৰঙাৰ পৰা কাজিৰঙালৈ নোযোৱাকৈ আমাৰ উদয়পুৰতে চাবলৈ সৌভাগ্য হৈছে আৰু আমিও সেইটো কাৰণে চাবলৈ আহিলোঁ। ৰাইজে ভাল পাইছে। হাবিখনত দেখি আছিলোঁ আকৌ ল'ৰা কেইটামানে আহা ক'লে নাই, লৈ আহিলে। আমি দৌৰতে পৰি গ'লোঁ না, পৰোঁতে মাৰি দিলে, হাতত মাৰি দিলে, কাপোৰ ফালিলে। আমি একদম ওচৰৰ পৰা দেখিলোঁ, ওচৰৰ পৰা দেখিলোঁ, একদম লাগি আছে, গাত মাৰি দিছেহি। ইমান ওচৰলৈ গৈছিলে, ওচৰলৈ গৈছোঁ, লৰি আহিলে, দৌৰি পাৰ হৈ আহিলে, দুদৰা মাটি পাৰ হৈ আহিছে, ওচৰতে চলি একেবাৰে। আগত নাই দেখা, ক'ত দেখিছিলে? আগত টিভিতে দেখিছিলে, এতিয়া ছোৱালীজনীও নেদেখা বস্তু এজন দেখিছোঁ। কাজিৰঙালৈ নোযোৱাকেই হৈছে, ইয়াতে ওচৰতে আমি চাবলৈ পাইছোঁ। কি দেখিছে? আমি ওচৰতে চাবলৈ পাইছোঁ, এজন দেখিছোঁ। উদয়পুৰ ওলাইছে, কিন্তু ক'ৰ পৰা আহিছেতো গম নাপাওঁ। এইটো ৰাতিপুৱাৰ পৰা আহিছে বুলি গম পাইছোঁ, কিন্তু ক'ৰ পৰা আহিছে এতিয়া গম পোৱা নাই। কিন্তু ফৰেষ্টৰ মানুহ আহিছে, এতিয়া কি কৰিব তেখেতলোকেহে জানিব। মতান মাৰি সেইটো মতাতে মাৰি কি ইমানটো আমি গম পোৱা নাই, ওচৰলৈ যাব নোৱাৰোঁ ন। বিশেষকৈ চোচা মাৰিছে ওচৰলৈ গ'লে, আৰু যোৱাটো ভালো নহয় তালৈ, ওপৰৰ পৰাই চাই যাব পাৰিব। পাইছোঁ ইয়াত ভাগ্যপুৰত, আমি কাজিৰঙালৈ নোযোৱাকৈ ইয়াত দেখিবলৈ পাইছোঁ। এইকাৰণে আমাৰ ভাল লাগিছে। বহুত মানুহে গোট খাই কিনি চাই আছে, আপোনালোকে আহি কিনি খেদি লৈ যাওক। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্চে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত, গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।